সো জেনখন ডেলিভাৰী কৰি আহিলোঁ। যোৱাকালি এখন জেন ডেলিভাৰী কৰিলোঁ, আজি এখন কৰিলোঁ। সো গাড়ী ঘৰত প্ৰায় খালী হোৱা নিচিনা হৈছে। ইয়ন এখন আৰু এল্টো এখনহে ষ্টকত আছে। সেই দুখনৰ ভিডিঅ' বনাব সময় পোৱাই নাই, মই বনাব লাগিব। গতিকে গাড়ীৰ সন্ধানত আকৌ আহিলোঁ। দেউতাই মই আহিছোঁ আমাৰ নগাঁও জাচিংফা ধাবা আছে, ৰিজৰ্ট এখন আছে, ধুনীয়া ৰিজৰ্ট এখন। সেইখনৰ ওচৰতে গাড়ী দুখনৰ খবৰ পালোঁ মই। তাকে আহি আছোঁ। মোৰ ঘৰৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ দূৰ হয় আৰু আহি আছোঁ। কি হয় চাই লওঁ, কি যদি মিলেতো লৈ যাম, মিলি গ'লেতো আপোনালোকক জনামেই আৰু। দাদা আমি ৰেল গেটটো লেফ্টত আহিলোঁ, কোনোবা আহি আছোঁ চিধা। চ' আহি আছোঁ এতিয়া। যোনজন মানুহে আমাক গাড়ীখনৰ লিংক কৰি দিছে তেওঁৰ লগত কথা পাতিলোঁ। ঘৰ পামহে চাগে এনেকুৱাকৈ ক'লেতো। আৰু গাড়ীবিলাকো ডাইৰেক্ট পোৱা নাযায়তো। আমাৰো সেই প্ৰত্যেকখন গাঁৱতে হওক, প্ৰত্যেক জেগাতে মানুহ থাকে। তেওঁলোকে আমাক খবৰ দিয়ে গাড়ীৰ বিষয়ে, আৰু আমি গাড়ী চাব যাওঁ তেনেকৈ। তেওঁলোকৰ খবৰৰ ওপৰত ডিপেণ্ড কৰি কেতিয়াবা মিলে, কেতিয়াবা নিমিলে, তেনেকুৱা হৈ থাকে। আৰু এটা ডাঙৰ নেটৱৰ্ক লাগিব। এই নেটৱৰ্কটো হ'লেহে এই কাৰবাৰটো কৰিব পৰা যায়। বহুত মানুহৰ হাত থাকিব লাগিব, বহুত মানুহৰ লগত লিংক থাকিব লাগিব, ধেৰ আৰু মানে ইণ্ডিভিজুৱেল এইটো কাৰবাৰ একেবাৰে নহয়। ত' যি নহওক গাড়ীখনৰ ওচৰত পামহি এতিয়া চাগে। এল্টোখন চালোঁ, এল্টোখনটো নিমিলিলে, ৰেট নিমিলিলে, বহুত বেছি দাম বিচাৰিছিলে। গতিকে এতিয়া ইয়ন এখনৰ কাৰণে ৰখি আছোঁ, ইয়নখন চাবলৈ। এইখন বা আকৌ কি ভাওনা হয়। চ' ৰখি আছোঁ, ৱেইট কৰি আছোঁ। প্ৰায় আধা ঘণ্টামান হৈয়ে গ'ল। তেওঁ আহি আছোঁ কৈ আছে, কেতিয়া পায়হি আৰু। এই অপেক্ষা অন্তত আহি পালেহি ইয়নখন। চাই লওঁ এখন গাড়ী কি হয়। দুখন গাড়ী চালোঁ আমি। ফাৰ্ষ্ট টাইম গৈ এল্টোখন চালোঁ, মানে এল্টোখনটো নিমিলিলে। এল্টোখন নিমিলিল মানে কি, দামটো নিমিলিল। বহুত বেছি দাম বিচাৰিছে, আৰু বহুত বেছি দামত ল'ব নোৱাৰি দিয়কচোন। আপোনালোকক কিমানত দিম মই, তেনেকুৱা কথা কিছুমান থাকে। আৰু ইয়নখন চালোঁ, ইয়নখনটো বাদেই দিয়ক, গাড়ীৰ নাম হৈ থকা নাই। এইখন কিন্তু বহুত কম দামত মিলিছিলে, কিন্তু মোৰ মতে নিমিলিল। গতিকে ঘূৰি পকি আহিলোঁগৈ, এখনো গাড়ী নিমিলিল। 1000 টকা এটা এনেই খৰচ কৰি আহিলোঁ, 1000 টকা এটা টোল গেটে তেলে মিলাই। ইয়নখন মিলিলহেঁতেন, কিন্তু দামটো ধুনীয়াকৈ মিলি আছে। ইয়নখন দামটো মানে মই বিচৰাতকৈ বহুতে কম হৈ আছে। আণ্ডাৰ 1 লাখত 2012 মডেলৰ এৰা প্লাছ পাৱাৰ ইণ্ডো আছে, AC আছে, সকলোবিলাকেই আছে। কিন্তু তথাপিও নিমিলিলে, মোৰ মতে নিমিলিলে। কথাটো সেইটোৱে। গতিকে ঘৰলৈ আহি আছোঁ, আধাই হ'লেই প্ৰায়। কম দামত মই গাড়ী লওঁ বুলি ক'লে 2012-13 ৱেগনাৰ 1,20,000 30,000 মই পাইছোঁ। আৰু ইয়ন 70,000 80,000টো ইয়ন পোৱা যায়। এল্টোও পোৱা যায়, তেনেকৈ 12-13 মডেলো 80,000 70,000 ক'ৰবাত পোৱা যায়। খবৰ থাকে মোৰ খবৰতে তেনেকুৱা বহুত কম দামত গাড়ী থাকে, কিন্তু মই ল'ব নোৱাৰোঁ। মই আপোনালোকক কম দামত দি এখন এক্সিডেণ্ট গাড়ী, একে ঘেগেলা গাড়ী, ফাল্টু গাড়ী এখন দিয়া মোৰ মন নাই। সেইটোৱে মোৰ ব্ৰেইনে নকৰিও, তেনেকুৱা কাম মই কেতিয়াও নকৰোঁ। গতিকে মোক ভাল গাড়ী লাগিব দিয়ক, মোক কম দামত গাড়ী নালাগে। মই চাওক এতিয়া আজি ইয়নখনে যদি 80,000টো মই কিনি লৈ আহিলোঁহেঁতেন, 2012 এৰা মডেল, মই আৰামতটো 1,20,000 টকাত চেলিং কৰিব পাৰোঁ। 40,000 টকা মোৰ লাভ হ'লহেঁতেন, কিন্তু মই নানিলোঁ। কিয় নানিলোঁ? মই ব্যৱসায়টো অকল ব্যৱসায় হিচাপত লোৱা নাই। কথাটো সেইটোৱে, ব্যৱসায়টো হয় ব্যৱসায় হিচাপত নহয়। পইচাই সকলো নহয়, মানুহৰ ছেটিছফিকেশ্যনটো মেইন। মানুহৰ পৰা মোক আশীৰ্বাদহে লাগে, অভিশাপ নালাগে। আৰু অভিশাপ দিবলগীয়া কাম মানুহে মই কেতিয়াও নকৰোঁ।